অসমৰ কংগ্ৰেছীসকলক কট্টৰ কংগ্ৰেছী হ'বলৈ অসমৰ এগৰাকী শক্তিশালী যুৱকণ্ঠৰ সাংসদে দাবী উত্থাপন কৰিছে। আমাৰ দ্য ৰিয়েল ফেক্টৰ দ্য ফেকচুৱেল ডিছকাশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বাহাদুৰ ইছলাম। আজি এটা বিশেষ বিষয় লৈ আকৌ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ বিষয় অসমৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে অসমৰ কংগ্ৰেছীসকলক কৈছে যে কট্টৰ কংগ্ৰেছী হ'ব লাগিব। গৌৰৱ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তনয়। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ 15 বছৰীয়া কাৰ্যকাল সফল কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত অসমত বিজেপি চৰকাৰ অব্যাহত আছে আৰু সম্প্ৰতি 2024 লোকসভা নিৰ্বাচনত গোটেই অসমৰ চৰকাৰ এগৰাকী ব্যক্তিক হৰুৱাবৰ কাৰণে গোটেই অসমৰ চৰকাৰৰ কেবিনেট নামি পৰিছিলে আৰু সেইগৰাকী ব্যক্তি আছিলে গৌৰৱ গগৈ। কিন্তু তৎসত্ত্বেও গৌৰৱ গগৈৰ ব্যক্তিত্বৰ কাৰণে গৌৰৱ গগৈ গৌৰৱ গগৈ হিচাপে যোৰহাটৰ সংসদীয় ৰাইজে তেখেতক বিপুল ভোটত জয়যুক্ত কৰে। জয়যুক্ত হোৱাৰ পিছতেই গৌৰৱ গগৈয়ে অসমত কংগ্ৰেছ দল শক্তিশালী কৰিবৰ কাৰণে এক দাবী উত্থাপন কৰে। সেয়া হৈছে যে অসমত যিসকল কংগ্ৰেছীসকল আছে সেইসকল কট্টৰ কংগ্ৰেছী হ'বলৈ দাবী উত্থাপন কৰিছে। তেওঁ স্পষ্ট আকাৰে কৈছে যে যিসকল কংগ্ৰেছীয়ে দিনত কংগ্ৰেছ কৰে ৰাতিলৈ বিজেপি কৰে, এই দুতলীয়া স্বভাৱৰ যিসকল কংগ্ৰেছী আছে তেওঁলোকক কংগ্ৰেছ দল ত্যাগ কৰিবলৈ গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈয়ে দাবী উত্থাপন কৰিছে। হয়, এয়া নিৰ্মম সত্য। 2014 পৰা যদি আমি চোৱা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা যাব যে 2014 পৰাই অসম প্ৰদেশ কংগ্ৰেছত ভাঙোন সৃষ্টি হৈছিলে আৰু তেতিয়াৰ পৰাই অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত কংগ্ৰেছ দল ভাঙোনৰ এক জোৱাৰ সৃষ্টি কৰা হৈছিলে আৰু সম্প্ৰতি অসমত যি অসম চৰকাৰ অব্যাহত আছে এই অসম চৰকাৰৰ অধিকাংশ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি অধিকাংশ শক্তিশালী মন্ত্ৰী আৰু একাংশ সাংসদ প্ৰাক্তন কংগ্ৰেছী, অৰ্থাৎ কংগ্ৰেছ দলৰ পৰা ৰদ বদল কৰি বিজেপিত যোগদান কৰা এইসকল প্ৰাক্তন কংগ্ৰেছীৰে চলিছে বিজেপি চৰকাৰ আৰু সেইসকল প্ৰাক্তন কংগ্ৰেছীৰ লগত অসমত এতিয়াও একাংশ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে এতিয়াও যোগসূত্ৰ অব্যাহত ৰাখিছে, যাৰ কাৰণে অসমৰ যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এখেতে দাবী উত্থাপন কৰিছে যে অসমৰ কংগ্ৰেছীসকল কট্টৰ হ'ব লাগিব, অন্যথা কংগ্ৰেছ দল ত্যাগ কৰিব লাগিব। অসমত কংগ্ৰেছ দল শক্তিশালী কৰাৰ কাৰণে এয়া গৌৰৱ গগৈৰ পাশুপাত অস্ত্ৰ বুলিব পাৰি, কিয়নো অসমত কংগ্ৰেছ দল যথেষ্ট পৰিমাণে দুৰ্বল হৈ পৰিছিল। কিন্তু গৌৰৱ গগৈক যেতিয়া গোটেই অসমৰ কেবিনেট লগ লাগিও গৌৰৱ গগৈক যেতিয়া পৰাজিত কৰিব পৰা নাই তেতিয়াই কিন্তু কংগ্ৰেছৰ প্ৰতি যেন মানুহৰ ক'ৰবাত নহয় ক'ৰবাত অসমত আস্থা বৃদ্ধি পাবলৈ ধৰিছে আৰু গৌৰৱ গগৈৰ যে গ্ৰহণযোগ্যতা অসম ভূমিত যথেষ্ট পৰিমাণে আছে সেয়া এইবাৰৰ লোকসভা নিৰ্বাচনে প্ৰতীয়মান কৰিলে। সময়ত লক্ষণীয় হ'ব অহা 2026 লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক কিমান শক্তিশালীভাৱে প্ৰক্ষেপ কৰিব পাৰে আৰু বিজেপিৰ আগত কিমান প্ৰতিৰোধ সৃষ্টি কৰিব পাৰে সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব। যে গৌৰৱ গগৈ যে সাংকেতিক বাক্য ব্যক্ত কৰিছে সেয়া হৈছে কংগ্ৰেছীসকল কট্টৰ হ'ব লাগিব। ইয়াৰ দ্বাৰা আমাৰ প্ৰশ্ন উত্থাপিত হয় যে অসমত কংগ্ৰেছীসকল কট্টৰ নহয় নেকি? হয়, এক বাক্য যদি আপুনি ক'বলৈ যায় যে কিছু সংখ্যক কট্টৰ কংগ্ৰেছী আছে কিন্তু আকৌ একাংশ অকট্টৰ নাইবা কংগ্ৰেছ দিনত যদি কংগ্ৰেছ কৰে ৰাতিলৈ আকৌ বিজেপি কৰে নাইবা অন্যান্য দল কৰে তেনেকুৱা কংগ্ৰেছীও অসম মুলুকত অভাৱ নাই, যাৰ কাৰণে প্ৰাক্তন কংগ্ৰেছীৰে চলিছে বৰ্তমানৰ বিজেপি চৰকাৰ। আপোনালোকৰ গঠনমূলক মতামত আগবঢ়াব পাৰিব আৰু আপোনালোকৰ যদি কোনো ফেকচুৱেল ডিছকাশ্যনৰ কোনো বিষয়বস্তু থাকে আমালৈ আপোনালোকে মেইল যোগে নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। ধন্যবাদ।